বাবাই যে বোৱাৰীৰ লগত এইবোৰ কৰি আছে মইচোন এইবোৰ গমেই নাপাওঁ একো। সিহঁতৰ বিয়া পতা আজি ইমান দিন হ'ল আৰু গিৰিয়েক ঘৈণীয়েকৰ মাজৰ সম্পৰ্ক সিহঁতৰ একোৱেই হোৱা নাই। এইটো কেনেকুৱা ধৰণৰ কথা? সি এনেকুৱা কিয় কৰি আছে? নে সি এতিয়াও সেই দীপাজনীক পাহৰিবই পৰা নাই? নে কি হৈ আছে ঘৰখনত? বাবাই দেখোন মোৰ আগত তাইক বহুত ধুনীয়াকৈ কথা পাতে, কিন্তু ভিতৰে ভিতৰে যে সিহঁতৰ এইবোৰ চলি আছে মই একেবাৰে ভাবি পোৱা নাছিলোঁ। আচলতে ঘৰখনত হৈছে কি? ইমান দিনৰ পৰা এইবোৰ চলি আছে অথচ মই এইবোৰ একোৱেই গম নাপাওঁ। এনেকৈ হ'লেচোন বৰ বেয়া কথা হ'ব আৰু বাবাক মই এইবোৰ কথা ক'ব লাগিব। এনেকৈ হ'লে নহ'ব নহয়। বোৱাৰীজনী সেইকাৰণে মন মাৰি মাৰি থাকে। মই তাকে চাওঁ তাইনো বুলি ইমানকৈ কেলৈ মন মাৰি থাকে। তাইৰ লগত এইবোৰ হৈ আছে মই গম নাপাওঁ নহয়। নাই নাই নাই, এই বিষয়ে মই বাবাৰ লগত কথা পাতিব লাগিব। এনেকৈ হ'লে নহ'ব দেই একো। ঠিক তেৰিকা, বেচেৰীজনী ইমান দিনৰ পৰা ইমান কষ্ট খাই আছে। নাই 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 নাই, এইবোৰ এনেকৈ পাতাল কৰিলে নহ'ব। মই তাৰ লগত আলোচনা কৰি সকলোবোৰ মীমাংসা কৰিব লাগিব। কি হ'ল দীপা, তুমি এনেকৈ মনটো মাৰি আছা যে? তোমাৰ ভয় লাগিছে নেকি? নাই বাৰু, ভয় লগা নাই, কিন্তু এইবোৰ জানো ভাল কথা হৈছে কোৱাচোন? তুমি ভাল কাম কৰা নাই নেকি? কি ভাল কি বেয়া মোক তুমি সেইবোৰ শিকাব নালাগে। মই জানো নহয় মই কি কৰি আছোঁ। হয়, মই ৰশ্মিক ধোকা দি আছোঁ, এইটো বৰ সঁচা কথা। কিন্তু ৰশ্মিৰ কথাটো চিন্তা কৰিলে মানে মোৰ মনটো কোনে বুজিব? মই কিহঁতে লোকৰ কাৰণে ছেক্ৰিফাইচে কৰি থাকিম নেকি? এতিয়া এইবোৰ কথা উলিয়াই মোৰটো বেয়া কৰি নল'বা। তোমাৰ লগত চোৱাচোন, মই বিয়া পতাৰ পিছৰে পৰা এনেকৈ অকলশৰে কোনো লগ পোৱাই নাই। আজি ইমান কেইবাৰৰ মূৰত মই তোমাৰ ওচৰলৈ আহিছোঁ অকণমান মৰম বিচাৰি, আৰু তুমি এইবোৰ কথা কৈ পেলাই মোৰ মূৰটো ঘোলা নকৰিবা দেই। বুজিছোঁ মই। আমি দুটাই লগ নোপোৱা বহুত মাহেই হ'ল, এবছৰে হ'বলৈ হ'ল। কিন্তু আগৰ কথা বেলেগ আছিলে আৰু এতিয়াও বেলেগ। এইবোৰ অকণো ভাল কৰা নাই আমিও। ভগৱানে আমাক অকণো ক্ষমা নকৰিব পিছত, গম পাইছানে তুমি? হ'ব দিয়া, ভগৱানেনো আমাৰ লগত কনচা ভাল কৰিলে যাক ইমান মনে প্ৰাণে বিচাৰিছিলোঁ তাইকে মোৰ কাষৰ পৰা আঁতৰাই লৈ গুচি গ'ল। ইয়াতকৈ আৰু কি লাগে? ভগৱানক মই কেতিয়াও বিশ্বাস নকৰোঁ। তুমি এইবোৰ কথা বাদ দিয়া। এতিয়া আমি ধুনীয়াকৈ টাইম স্পেণ্ড কৰিবলৈ আহিছোঁ। এই যিটো কথা উলিয়াই পেলাই মনটো বেয়া নকৰিবা। তোমাক এৰি মই থাকিব নোৱাৰোঁ আৰু তুমিও মোক এৰি থাকিব নোৱাৰা জানা। আৰু তুমি মোৰ সেই স্বাৰ্থপৰ মাৰ কাৰণে তুমি এইবোৰ ইমান চিন্তা কৰিব নালাগে, বুজি পাইছা? মুঠতে তোমাক মই ভাল পাওঁ আৰু তুমি মোক ভাল পোৱা। আমাৰ এই ভালপোৱা মৰালৈকে একেই থাকিব। বাকী বাদ দিয়া, যি হয় যি হওক হৈ থাকিবলৈ দিয়া। হয় বাৰু, এক হিচাপে চাবলৈ গ'লে সেইটোও হয়। তোমাৰ মায়ে অকণোৱে মোক মন নল'লেও এনেকৈ কেনেকৈ কৰিব পাৰে বাৰু? এগৰাকী নাৰী হৈ পেলাই অন্য এগৰাকী নাৰীৰ মনটোক বুজি পোৱা নাই। সঁচাকৈ তোমাৰ মাৰ এইবোৰ কথা চিন্তা কৰিলে মানে মোৰ খঙে উঠে। বাদ দিয়া, যি হয় হৈ থাকক। আমি আমাৰ ভাল পোৱাবোৰ এনেকৈ আগবঢ়াই নিম। য়েছ, মোক এইটোৱে লাগে। পিছে ঘৰত তুমি কি বুলি কৈ থৈ আহিছা? কি বুলি ক'ম নোৱাৰোঁ, আগতে যি বুলি কওঁ সেই বুলি কৈ থৈ আহিছোঁ। পিছে তুমি কি বুলি কৈ থৈ আহিছা? তুমি তোমাৰ পত্নীক কি বুলি ক'লা? মই তাইক একো কোৱা নাই। মই অকল মাক কৈছোঁ যে অফিচৰ কামত মই দুদিনৰ কাৰণে গুৱাহাটীলৈ আহিছোঁ বুলি, সিমানেই কথা। তাই মোক ফোন কৰা নাই এতিয়ালৈকে, আৰু মইতো তাইক এনেও ফোন নকৰোঁৱে। তাই ফোন আহিব চাগে অলপ দেৰিকৈ, তেতিয়া কৈ দিম আৰু কোম্পানী কামত আহিছোঁ বুলি। উপায় নাই। হয় বাৰু। পিছে এতিয়া আমি ওলাই যামনে অকণমান? এতিয়া আমি অকণমান ওলাই যাম ব'লা। বহুত দিন হ'ল তোমাক তেনেকৈ একো বজাৰ কৰি দিয়াই নাই মই। আজি অকণমান বজাৰ কৰি আহোঁগৈ ব'লা। আৰু তুমি ৰেডি হোৱা, লগতে মই অকণ ফ্ৰেছ হৈ লওঁ। ঠিক আছে বাৰু। ব'লা দীপা, ইয়াতে তুমি কি লোৱা ল'ব পাৰিবা। বহুত দিনৰ মূৰত বজাৰ কৰিবলৈ আহিছোঁ। ব'লা ব'লা। ঠিক আছে আহা। এইটো কেলে ৰশ্মিৰ হাজবেণ্ড নহয় জানো? ই আকৌ ইয়াত কি কৰি আছে? আৰু বেলেগ ছোৱালীৰ লগত ইয়াত সি ঘূৰি ফুৰিছে যে? কথাটো কি? মই ৰশ্মিক এতিয়াই ফোন কৰি ক'ব লাগিব কথাবোৰ। হেল্ল', ৰশ্মি, ক'ত আছ তই? কেনেকুৱা, ভালে তোৰ? মোৰ ভালে দে। এই ফোন কৰিমকৈ তোৰ কৰাই নহয়। হেৰি নহয়, তোৰ মানুহজন ক'ত আছে বাৰু? হয় নি? আচ্ছা। কিবা কামত আহিছিলে? বাকী তোৰ সংসাৰ ঠিকে চলি আছেনে? মানে ৰশ্মি, তোক কৈছোঁ আৰু মই লগৰ বুলি, তোৰ মানুহজনক মই এতিয়া বেলেগ এজনী ছোৱালীৰ লগত ইয়াত ঘূৰি ফুৰা দেখিছোঁ গুৱাহাটী চিটি চেণ্টাৰত।
কোন হয় মই ধৰিব নোৱাৰিলোঁ বগাকে ছোৱালীজনী তই তই ফোন এটা কৰচোন তাক অঁ মানে হয়তো কোনো অফিচৰ লগৰো হ'ব পাৰে নাজানো বাৰু কিন্তু মই দেখিছোঁ মই তাইক বজাৰ কৰিবলৈ আনিছে অঁ ঠিক আছে বাৰু দে হ'ব দে অঁ তই ইমান এনেকৈ ভয় নাখাবি ৰচোন মই দেখিলোঁ কাৰণে তোক ক'লোঁ আৰু তই ফোন কৰি সুধি ল ভালকৈ কোনোবা লগৰো হ'ব পাৰে ডাইৰেক্ট বেয়াটো নাভাবিছোন সুধি ল মই বাৰু সিহঁতক চাই আছোঁ ইয়াত তাইক বাৰু কৈ পেলাই বেয়া কৰিলোঁ নেকি আকৌ মই তাইক বেছি টেনশ্যন দিলোঁ নেকি আকৌ যদি একো নাই তেতিয়াহ'লেতো বাৰু ঠিকে আছে যদি তাৰ কিবা এক্সট্ৰা কিবা এফেয়াৰ চলি আছে তেতিয়াহ'লেতো মই তাইক হেল্পে কৰিছোঁ ন সিহঁতক চাওঁচোন কিনো কৰে তাইক মই আপডেটখিনি দিব লাগিব কি হ'ল লাটু এনেকৈ খং কৰি পটককৈ ওলাই আহিলে যে কি হ'ল তোমাৰ আৰু তোমাক ইমানকৈ কোনে ফোন কৰি আছে এইজনী ইমানকৈ কিয় জানো ফোন কৰি আছে 20 বাৰমান হ'ল অথনিৰ পৰা ফোন কৰি আছে মানে মূৰটো গৰম কৰি পেলাইছে মোৰ অঁ কিয় বা ফোন কৰিছে কিবা আকৌ গম পালে নেকি বাদ দিয়া থোৱা গম পাবলৈ দিয়া ব'লা আমি এতিয়া ৰুমলৈ যাওঁ আহা মোৰ মূৰটো একেবাৰে কাম নকৰা হৈ গৈছেগৈ ইমানকৈ কিয় জানো ফোন কৰি আছে আনদিনাখনতো ইমানকৈ ফোন নকৰে নে আকৌ ঘৰত কিবা হৈছে নেকি আকৌ ব'লাচোন ব'লা ৰুমলৈ গৈ অকণমান ঠাণ্ডা হৈ পেলাই ফোন কৰিবা ব'লা যাওঁ ব'লা হা খং নকৰিবা ঠিক আছে হা লাটু কি কৰিবা এতিয়া তোমাৰ ঘৰত দেখোন সকলোৱে গম পালে যে তুমি কোনোবা ছোৱালীজনীৰ লগত ঘূৰি ফুৰিছা বুলি আৰু তোমাৰ মায়েতো মোক দেখিলে মানে এনেও চিনি পাবই পিছে আমাক দেখিলে কোনে নাজানো চিটি চেণ্টাৰত চাগে কোনোবাই আমাক দেখিলে কিন্তু হ'ব দিয়া তুমি ভয় নকৰিবা দীপা ব'লা তোমাক আজি মই ঘৰলৈ লৈ যাম যি হ'ব যি নহ'ব আজি সকলোবোৰ খোলাখুলি কৰি দিম সদায় এনেকৈ মই নোৱাৰোঁ আৰু মই কিমান ফাঁকি দিম ব'লা দীপা তুমি মোৰ লগত মোৰ ঘৰলৈ ব'লা আৰে তুমি কি পগলা হৈছা নেকি মই তোমালোকৰ ঘৰলৈ কি বুলি যাম বাৰু কোৱাচোন আৰু তোমাৰ এগৰাকী পত্নী আছে তেনেস্থলত মই গ'লে মানে ওচৰ চুবুৰীয়ে মোক কি ভাবিব বাৰু মই যাব নোৱাৰোঁ যি আছে যি নাই তেওঁলোকক সকলোবোৰ কথা কৈ দিবা কিন্তু মই তোমাৰ লগত নাযাওঁ নাই দীপা বহুত হ'ল আৰু এনেকৈ নোৱাৰি এনেকৈ কোনো কাৰণত নোৱাৰি মানুহ এনেকৈ জীয়াই থাকিব নোৱাৰে তুমি মোৰ লগত যাব লাগিব ব'লা যি হ'ব লগা আছে যি হ'ব লগা নাই সকলোবোৰ হ'ব আৰু দেখা যাব কি হয় মানুহে তোমাক দুখ কেতিয়াও নিদিয়ে মানুহে সঁচা কথাবোৰ গম পোৱাৰ পিছত মোৰ মাকে দুখ দিব কাৰণ মায়ে জানি বুজি মোক তোমাৰ পৰা আঁতৰাইছে ইমানবাৰ তোমাৰ কথা কোৱাৰ পিছতো মোক তোমাক বিয়া পাতিবলৈ নিদিলে একমাত্ৰ ধন সম্পত্তিৰ কাৰণে চাৰা ব'লা ওলোৱা আমাৰ ঘৰলৈ মূৰত ব'লা লাটু চব কথা খঙত নহয় ভালকৈ ধীৰে সুস্থে চিন্তা কৰি চোৱাচোন তুমি মই গ'লে জানো ভাল হ'ব কি ভাল কি বেয়া এতিয়া সেইবোৰ মই চিন্তা কৰি থাকিব নোৱাৰোঁ মুঠতে মই তোমাক ওলাবলৈ কৈছোঁ ওলোৱা মোৰ লগত মই জানিছিলোঁ মা এওঁ যে কিবা এটা খেলি মেলি কৰি আছে বুলি নহ'লে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে তেওঁ মূৰত আজিলৈকে ইমান ফ্ৰীয়ে হ'ব নোৱাৰিলে এনেকুৱা কি কথা থাকিব পাৰে বাৰু মই মনে মনে চিন্তা কৰিছিলোঁ যদিও মই আপোনাৰ আগত প্ৰকাশ কৰিব পৰা নাছিলোঁ মোৰ অকণমান সন্দেহ হৈ আছিলে কিন্তু দেখিছে আজি যিটো ভাবি আছিলোঁ মই সেইটোৱে হ'ল মা কি কৰোঁ মই এতিয়া সেয়া মূৰত এনেকুৱা কিয় কৰি আছে মা মই কি কৰোঁ বাৰু এতিয়া মোৰ একো উপায় নাইকিয়া হৈছে যদি এওঁ আগৰ পৰাই কোনোবা ভাল পোৱা আছিলে তেতিয়াহ'লে মোক এখন ঘৰলৈ বিয়া পাতি কিয় আনিলে আপোনালোকে মোৰ জীৱনটো কিয় ধ্বংস কৰিলে মই কি কৰিম এতিয়া মই মাক কেনেকৈ কওঁ কথাবোৰ মই সেইকাৰণে ভাবোঁ এওঁ মোক একেবাৰে মৰম নকৰে মৰম কেলে নকৰে মইতো ইমানো বেয়া মানুহ নহয় মই তেওঁ আহিব বুলি ৰাতি 10টা 11টালৈকে সাৰে থাকোঁ ভাত পানী নোখোৱাকৈ ৰখি থাকোঁ কিন্তু তেওঁ বাহিৰত খাই আহি আৰামছে শুই যায় মই কিমান দুখত আছোঁ মই কিমান কষ্টত আছোঁ সেয়া তেওঁ চিন্তা নকৰে মই তাকে ভাবোঁ এওঁ কিয় এনেকুৱা কৰি আছে এতিয়াহে গম পাইছোঁ সকলোবোৰ কথা যে তেওঁ বেলেগৰ লগত এইবোৰ চলি আছে আজি যদি মোক মোৰ লগৰজনী নোকোৱা হ'লে মইতো কেতিয়াও গম নাপালোহেঁতেন যে তেওঁ ক'ত থাকিবলৈ গৈছে কি কৰিবলৈ গৈছে কি অফিচৰ কামত গৈছে মইতো এইবোৰ একোৱেই নাজানিলোহেঁতেন লগৰজনী সকলোবোৰ দেখিলে কাৰণেই মোক ফোন কৰি ক'লে নহ'লে সদায় মই এনেকৈ মিছা কথাৰ অন্ধকাৰতে থাকিব লগা হ'লহেঁতেন মিছা কথাই শুনি থাকিব লগা হ'লহেঁতেন সদায় ভগৱান মই তোমাক কি দুখ কৰিছিলোঁ তুমি মোক যে এনেকুৱা এটা দিন দেখালা বোৱাৰী ৰ'বা এনেকৈ কন্দা কথা নকৰিবা ৰ'বা তোমাৰ লগৰজনীয়ে সঁচাকৈ কৈছেনে এইবোৰ অঁ মা তাই মোক ভিডিঅ' কল কৰি দেখাইছে আৰু ফটোও মাৰি দেখাইছে মোক আৰু ইয়াতকৈ প্ৰমাণ নালাগে আৰু মা
তেওঁ কোনোবা ছোৱালী এজনীৰ লগতে ঘূৰি ফুৰিছে, বজাৰ কৰাই দিছে। সেয়াতো আৰু কোনো কলিগ হ'ব নোৱাৰে। তেওঁৰ ষ্টাফ হ'ব কেতিয়াও নোৱাৰে। মা, তেওঁ নিশ্চয় কিবা এটা চলি আছে। তেওঁৰ নিশ্চয় প্ৰেমিকা আছে, বা প্ৰেমিকা আছে তেওঁৰ। ৰ'বা, তুমি এনেকৈ নক'বাচোন। ৰ'বা, সি আহক ঘৰলৈ। তাক মাতিছোঁতো মই, সি ঘৰ আহি আছে। ঘৰ অহাৰ পিছত তাক সকলোবোৰ কথা ডিচিশ্যন ল'ব লাগিব। এজনী পত্নী থকাৰ অৱস্থাত সি এনেকুৱা কাম কৰিবলৈ ক'ত সাহস পালে? তাকতো মই এনেকুৱা সংস্কাৰ দিয়া নাছিলোঁ। আহক আজি, তাক মই ঠিকছে দি আছোঁ। বোৱাৰী, তুমি দুখ নকৰিবা, অকণমান ধৈৰ্য ধৰা। আৰু তুমি মালে ফোন আপুনি কৰিব নালাগে এতিয়াই। সি আহি লওকচোন, সঁচাকি মিছাকি সকলোবোৰ জানি লওঁ। তাৰপিছতহে যি সিদ্ধান্ত ল'ম আৰু। মোৰ গোটেই জীৱন চেছ হৈ গ'ল মা, চেছ হৈ গ'ল। মই জানিছিলোঁৱে তেওঁৰ বিহেভিয়াৰবোৰ দেখি পেলাই যে নিশ্চয় তেওঁৰ মনত কিবা এটা চলি আছে, বা তেওঁৰ ভাল পোৱা কোনোবা আছে। মই নিশ্চয় গম পাইছিলোঁ। এতিয়া সেয়াই হ'লগৈ। মা, বিয়া পতা আজি এবছৰেই হোৱা নাই। মই এতিয়া কেনেকৈ থাকিম, কি কৰিম মা, মই একো চিন্তা কৰি পোৱা নাই। ৰ'বাচোন ৰ'বা বোৱাৰী, কন্দা কথা নকৰিবা। ৰ'বা, সি আহকচোন, আহিবলৈ দিয়া। সি আহি পাবহি এতিয়া। সি আহি পোৱাৰ লগে লগে তাক মই সকলোবোৰ কথা সুধিম। বাবা, তই আহিলি? অঁ মা, আহিলোঁ। পিছে কি হ'ল এতিয়া কোৱাচোন? তোমালোকে ইমান হুলস্থুল কৰি আছা? কি হ'ল বুলি তোকহে আমি সুধিব লাগে? তইহে আহি আকৌ উল্টাই আমাক সুধিছ যে। কি হ'ল তোৰ? তইতো কিবা কামতে গুৱাহাটী যাম বুলি কৈছিলি। তই কি কামত গৈছিলি? আৰু তোৰ পৰা আমালৈ কি খবৰ আহিলে? তই কি কৰি আছিলি? কাৰ লগত গৈছিলি গুৱাহাটীলৈ? কাৰ লগত গৈছিলি বাবা? মা, মানে গুৱাহাটীলৈ মই নিজৰ কামতে গৈছিলোঁ। হ'ব, আপুনি আৰু কিমান মিছা মাতিব? কিমান মিছা মাতিব আৰু আপুনি? আপোনাক মই চকু বন্ধ কৰি বিশ্বাস কৰিছিলোঁ, কিন্তু বিশ্বাসৰ নামত যে আপুনি মোক এয়া দিব, মই সেয়া সপোনতো কল্পনা কৰা নাছিলোঁ। গম পাইছেনে আপুনি? কিমান মিছা মাতিব আৰু? আপুনি কোনোবা ছোৱালীৰ লগত ঘূৰি ফুৰিছে, শ্বপিং মলত শ্বপিং কৰাই ফুৰাইছে। মই ভিডিঅ' কল কৰি মোক লগৰজনী সকলোবোৰ দেখালে, আৰু লগতে মোৰ ওচৰত ফটোও আছে। ইয়াতকৈ আৰু মই কি প্ৰুফ দিম আপোনাক? অঁ, গম পালা যদি বহুত ভাল কথা। অঁ, মই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত অকণমান ফুৰিবলৈ গৈছিলোঁ। মা, তুমিতো জানাই চাগে মই কাৰ লগত ফুৰিবলৈ গৈছিলোঁ, নে বেলেগকৈ আকৌ মই বহলাই ক'ব লাগিব? মানে মা, এইবোৰ কথা আপুনি সকলোবোৰ জানে নেকি? মানে বোৱাৰী, বাবা, তই এইবোৰ কি উল্টা পুল্টা কথা কৈছ? একো উল্টা পুল্টা কথা কোৱা নাই। তুমি সকলোবোৰ জানা ভালদৰে যে মই ফুৰিবলৈ কাৰ লগত গৈছোঁ। তোমাক মই কৈ থৈ যোৱা নাই, কিন্তু তোমাৰ মনে যিটো কৈ আছে সেইটো ৰাইট হয়। আৰু ৰশ্মি, শুনা, তোমাক আজি মই সকলোবোৰ কথা কৈ দিওঁ। ইমানখিনি যে তুমি গম পালাই, বাকীখিনিও তুমি গম পাই লোৱা। এইবোৰ মানে কি হৈ আছে ঘৰখনত? মই দেখোন একো বুজি পোৱা নাই। মানে মোৰ পৰা আপোনালোকে কিবা লুকুৱাইছিলে নেকি? কি হৈছে কওকচোন, মোক ভালদৰে কওক। আজি মই তোমাক সকলোবোৰ সঁচা কথা কৈ দিওঁ। হয়তো চাগে আৰু নেক্সট তোমাক এইবোৰ কথা ক'বলৈ মই কেতিয়াও সুযোগ নাপাম। আচলতে মোৰ তোমাক বিয়া পতা অকণো ইচ্ছা নাছিলে। মা দেউতাৰ বাধ্যত পৰিহে মই তোমাক বিয়া পাতিছিলোঁ। মই এজনী ছোৱালীক বহুত ভাল পাইছিলোঁ। তাইৰ নামটো হৈছে দীপা। তাই আমাৰ গাঁৱৰে হয়। তাইৰ লগত মই সপোন বহুত দেখিছিলোঁ, কিন্তু মোৰ এই মা আৰু দেউতাই এইবোৰ সপোন মোৰ দিঠক হ'বলৈ নিদিলে। তাইৰ পৰা মোক আঁতৰাই পেলাই তোমাৰ লগত জোৰ জবস্তি বিয়া পাতি দিছে মোক। জানা তুমি, মই তাইক আজি ইমান সৰুৰ পৰা ভাল পাই আছোঁ। তুমি মোক কোৱাচোন, মই তাইক কেনেকৈ পাহৰিব পাৰোঁ? ইয়াত মোৰ কি ভুল? কোৱাচোন তুমি, কি ভুল ইয়াত মোৰ? কি এইখন বিয়াত আপোনাৰ অকণো ইচ্ছা নাছিলে, আৰু আপোনাৰ কি জোৰ জবস্তি মোক বিয়া পাতিবলৈ বাধ্য কৰাইছে? হয় ৰশ্মি, হয়। তোমাক মোৰ বিয়া পাতিবলৈ অকণোৱে মন নাছিলে, আৰু তোমাৰ গাতো অকণো দুখ নাই, কাৰণ তুমিতো এইবোৰ একোৱেই নাজানা। একমাত্ৰ দুখ মোৰ মা আৰু মোৰ দেউতাৰ গাত। দেউতাটো এখন পৃথিৱীৰ পৰা গুচি গ'লগৈ, কিন্তু হ'লেও মই সঁচাটো সঁচাই ক'ম। তেওঁলোকে মোক ইমানে বাধ্য কৰাই দিলে যে মই তোমাক বিয়া পাতিবই লাগিব। মোক তেওঁলোকে অপশ্যন ৰাখি দিলে, মই দীপাক চুজ কৰিম নে মই মোৰ মা দেউতাক চুজ কৰিম। কিন্তু মা দেউতাহঁতে মোৰ সুখ ক'ত, মই ক'ত শান্তি পাম, সেইটো মোৰ কথাটো চিন্তা নকৰিলে। অকল একমাত্ৰ এটা কাৰণেই যে দীপা অকণমান দুখীয়া ঘৰৰ ছোৱালী, সেইটো কাৰণেই মা দেউতাহঁতে তাইক বহুত বেয়া পায়। আৰু বেলেগকৈ তাইক বেয়া পাবলগীয়া এনেকুৱা একো কাৰণ নাই, যিহেতু তাই বহুত ভাল ছোৱালী হয়, গোটেই গাঁৱৰ মানুহে জানে। আৰু তাইক মই বহুত ভাল পাওঁ, আৰু মই সদায় ভাল পাই থাকিম। আচলতে ৰশ্মি, তোমাক দুখ দিয়াৰ ইণ্টেনশ্যন মোৰ একেবাৰে নাছিলে, কিন্তু কি কৰিবা, মানে উপায় নাইকিয়া হ'ল, সেইকাৰণে মই বিয়া পাতিব লগা হ'ল। আচলতে তোমাৰ জীৱনটোহে মই ধ্বংস কৰাৰ নিচিনা হ'ল। ৰশ্মিও, তুমি পাৰা যদি মোক মাফ কৰি দিবা, প্লিজ ৰশ্মি, মাফ কৰি দিবা মোক তুমি। মা, এয়া আপুনি কি কৰিলে মা? আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে মোৰ জীৱনটো আপোনালোকে ধ্বংস কৰিলে। মাও,
মই আপোনাক কি ক'ম এতিয়া? মই সেইকাৰণে ভাবোঁ যে এওঁ এনেকুৱা কৰিলে মায়ে কিয় একো নকয়, মায়ে কিয় ষ্ট্ৰিক্টলি একো নকয়? কথা ঘূৰি মানে ক'ৰবাত। আপুনি সকলোবোৰ জানি বুজিও মোৰ আগত নজনা ভাজ হৈ থাকিলে মা। মই কি ক'ম? আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে মোৰ জীৱনটো ধ্বংস কৰি পেলালে। মই কি কৰিম এতিয়া? মই কি কৰিম? বোৱাৰীও সঁচাকৈ সকলোবোৰ দুখ মোৰ গাতে। আচলতে তোমাৰ জীৱনটো ধ্বংস কৰা একমাত্ৰ মানুহজনী হৈছোঁ মই। মোৰ ল'ৰাৰ সকলোবোৰ কথা জানি বুজিও মই মোৰ ল'ৰালৈ তোমাক জোৰ জবৰদস্তি বিয়া পাতি আনিছিলোঁ। মই ভাবিছিলোঁ ই অকণমান সলনি হ'ব, যে তোমাৰ মৰমবোৰ পালে মানে ই দীপাক পাহৰিব। কিন্তু সিহঁতৰ ভালপোৱা যে ইমান গভীৰ আছিলে মই অকণো অনুমানে কৰিব পৰা নাছিলোঁ। যে বিয়া পতাৰ পিছতো যে সি একেই থাকিব, এইটো মই কেতিয়াও ভবা নাছিলোঁ। বোৱাৰীও মোক তুমি মাফ কৰি দিয়া বোৱাৰী, মাফ কৰি দিয়া। মা, আপোনাক মই মাফ কৰিব লাগে? আপুনি ইমান ডাঙৰ মিছা কথা এটা লুকুৱালে আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে মোৰ এই জীৱনটো নষ্ট কৰিলে, আৰু আপোনাক মই মাফ কেনেকৈ কৰিম মা? কেনেকৈ কৰিম? মোৰ কি ভুল আছিলে? আপোনালোকৰ নিজৰ স্বাৰ্থৰ কাৰণে মোক আপোনালোকে ব্যৱহাৰ কৰিলে। এতিয়া মোৰ জীৱনটো কি হ'ব মোৰ জীৱনটো এতিয়া? বোৱাৰী, তোমাৰ যি ক'বলৈ মন যায় সকলোবোৰ কোৱা। আচলতে মোৰে সকলোবোৰ ভুল। মই বহুত ডাঙৰ ভুল কাম কৰিলোঁ। ইহঁতৰ যে ইমান ভালপোৱা যে ইমান গভীৰ আছিলে মই আচলতে অনুমান কৰিব পৰা নাছিলোঁ। হয়, মোক ল'ৰাটোৱে বাৰে বাৰে কৈছিলে যে সি দীপাক বহুত ভাল পায়, বিয়া পাতিলে অকল দীপাকে বিয়া পাতিব। কিন্তু তাক আমি ইমানে বাধ্য কৰাই দিলোঁ যে সি তোমাক বিয়া পাতিবলৈ মান্তি হ'ল। আচলতে দীপাৰ বেয়া গুণ একো নাই। তেহেঁতৰ ষ্টেটাছটো আমাৰ লগত নিমিলে কাৰণে মই আচলতে দীপাৰ পৰা ইয়াক আঁতৰাই আনিব বিচাৰিছিলোঁ। কিন্তু সিহঁতৰ যে ভালপোৱা ইমান গভীৰ মই আজিহে অনুমান কৰিব পাৰিছোঁ বোৱাৰী, আজিহে অনুমান কৰিব পাৰিছোঁ। মই কি কৰিম এতিয়া মা? মোৰ জীৱনটো এতিয়া কি হ'ব? কি কৰিম মই এতিয়া? কি কৰিবা বোৱাৰী? তুমি আমাৰ ঘৰতে থাকিবা। তুমি সদায় আমাৰ লাটুৰ পত্নী হৈ থাকিবা। লাটু, তই ৰশ্মিক মৰম কৰিব পাৰিবিনে? মা, মোৰ এটা কথা আছে। আচলতে মই দীপাকো বিয়া পাতি এখন ঘৰলৈ লৈ আহিম, আৰু যদিহে তোমালোকে দীপাক বিয়া পাতি এখন ঘৰলৈ আনিবলৈ দিয়া, তেতিয়াহে মই দুয়োগৰাকী পত্নীকে সমানে চকু দিম। এইবোৰ আপুনি কি কথা কৈছে? সতিনীৰ লগত মই কেনেকৈ থাকিম? মই থাকিব নোৱাৰোঁ। মই এখন ঘৰৰ পৰা ওলাই যাম। একো নাই দিয়ক, আমাৰ বিয়া পতা এবছৰো হোৱা নাই। মোৰ লগত জীৱনত বহুত ডাঙৰ কিবা এটা ঘটনা হ'ল বুলি মই ভাবি ল'ম। মই এখন ঘৰৰ পৰা ওলাই যাম। মই সতিনীৰ লগত থাকিব নোৱাৰোঁ। মা, মই এখন ঘৰৰ পৰা ওলাই যাম। মই ইয়াত সতিনীৰ লগত মই কেতিয়াও থাকিব নোৱাৰোঁ। আৰু যিহেতু যদি এখন ঘৰতে দীপাক বিয়া পাতি আনিব নোৱাৰে, লাটুৱেতো মোক এনেও আগৰ নিচিনাই ব্যৱহাৰ কৰিব। তাতকৈ মই মৰি জীয়াই থকাতকৈ মই মোৰ মা ঘৰত মই বহুত সুখেৰে থাকিব পাৰিম। মই এখন ঘৰত নাথাকোঁ আৰু মা, মই এখন ঘৰত নাথাকোঁ। একো নাই দিয়ক, মোৰ জীৱনটো বাৰু যি হ'ল। আপোনাৰ ল'ৰাটোৰ জীৱনটো ভালদৰে চলি থাকিলে হ'ল। মই কি ক'ম বোৱাৰী? মই কি ক'ম? মই একেবাৰে নিমাত। তোমাক এখন ঘৰত ৰাখোঁ বুলি ক'লেও তুমি লাটুৰ পৰা মৰম নাপালে মানে তুমি কেনেকৈ থাকিবা? মই মোৰ নিজৰ স্বাৰ্থৰ কাৰণে যি কৰিলোঁ। এতিয়া আৰু মই তোমাক এখন ঘৰত বন্দী কৰি ৰাখিব নোৱাৰোঁ। তোমাৰ যি ইচ্ছা তুমি তাকে কৰা। যিহেতু তোমালোকৰ বিয়া পতা এবছৰো হোৱা নাই, তুমি যদি বিচাৰা তুমি মাৰ ঘৰলৈ যাম বুলি, তেতিয়াহ'লে তুমি যাব পাৰিবা। তুমি তাৰ পৰাই ভাল ল'ৰা এটা চাই পেলাই বিয়া পাতিবা, আৰু তুমি এইখন ঘৰলৈও মাজে মাজে অহা যোৱা কৰি থাকিবা। তোমাক আমি আগৰ দৰে মৰম কৰিম, আগৰ দৰেই তোমাক আমি ৰাখিম ইয়াত। ঠিক আছে দিয়ক বাৰু মা, মই মোৰ ঘৰলৈকে যামগৈ। আপোনালোকে সদায় সুখেৰে থাকিব, আৰু আপুনিও দীপাৰ লগত ভালদৰে থাকিব। এতিয়াৰ পৰা আৰু আপুনি চিন্তা কৰিব নালাগে, ঘৰলৈ দেৰিকৈ সোমাব নালাগে। এতিয়াৰ পৰা আপুনি যাক বিচাৰিব তাইক আপোনাৰ একেবাৰে কাষতেই পাব। চিন্তা নকৰিব দিয়ক। আৰু মই কেতিয়াও মই আমনি নিদিওঁ। আৰু মই আহিছোঁ, ভালদৰে থাকিব আপোনালোক। ৰশ্মি শুনাচোন। দেখিছা মা, দেখিছা অকণমান ভুলৰ কাৰণে কি হৈ গ'ল? তোমালোকক ক'লে মানে বুজি নোপোৱা? অকল তোমালোকে টকাটো চিনি পোৱা, টকা চিনি পোৱা অকল। মানুহৰ মৰম ভাল পোৱা সুখ ক'ত আছে সেইবোৰ তোমালোকে বিচাৰ কৰিব নাজানা। এতিয়া কি হ'ল এইবোৰ? মই তোমাক বাৰে বাৰে কৈ আছিলোঁ, কিন্তু তুমি বুজি নাপালা। থাকা এতিয়া, যি কৰা কৰি থাকা তুমি। মোক এই পাপৰ শাস্তি ভগৱানে মোক নিশ্চয়কৈ দিব।